আজিকালি 40% মানুহৰ হাৰ্ট এটেক আণ্ডাৰ 40 ইয়াৰ্ছৰ এজৰ ভিতৰতে হোৱা দেখা যায়। ইয়াৰ অন্যতম কাৰণ এটা মানসিক চাপ। সেই বিষয়ে অলপ ক'ব নেকি আজি? হয়, ষ্ট্ৰেছ বা মানসিক চাপটো খুব অত্যন্ত প্ৰয়োজন। এই কথাটো আমি গুৰুত্ব দিব লাগে। কাৰণ মানসিক চাপ যদি খুব বেছিকৈ থাকে, যিসকলৰ অত্যাধিক বহু দিনৰ পৰা আছে, তেতিয়াহ'লে কি হয়, তেখেতসকলৰ ব্লাড প্ৰেছাৰটো বাঢ়ি যায়, ইনফ্লেমেশ্যন হয় বডিত, আৰু কি হয়, হাৰ্ট বিটটো মাজে মাজে পালপিটেশ্যন হয়, বুকুখন দপদপ কৰে বুলি প্ৰায় আপোনালোকে কয়। চ' সেইকাৰণে আমি ষ্ট্ৰেছটো কমাব লাগিব। নহ'লে ষ্ট্ৰেছ বেছি থকা মানুহৰ হাৰ্ট এটেক হোৱাৰ সংখ্যাটো বেছি। চ' এতিয়া কেনেকৈ কমাব? এটা আছে, আপোনালোকে সকলোৱে জানে, মেডিটেশ্যন কৰিব পাৰে, য়োগা কৰিব পাৰে, ডিপ ব্ৰিথিং টেকনিক বা এক্সাৰচাইজ কৰিব পাৰে। আৰু 4 নম্বৰত আছে কি হ'ল, আপোনাৰ ছ'চিয়েল কানেকশ্যন, ফ্ৰেণ্ড চাৰ্কল, আপোনালোকে ভাল ফ্ৰেণ্ড চাৰ্কল গঢ়ি তোলক। আৰু তাতো যদি পৰা নাই, তেতিয়াহ'লে ডেফিনেটলি এজন ভাল ডক্টৰৰ সৈতে কাউন্সিলিং কৰক আপোনাক বা আপোনাৰ ফেমিলি পাৰ্চন যিসকলে এই ৰোগত ক্ৰনিক চাপত ভুগি আছে। থেংক ইউ।